সাহস আছে বাৰু ইমান গৰমত বিয়া খাবলৈ যাবলৈ মই কিন্তু ওলাইছোঁ দেই আজি বিয়া এখনৰ ৰিচেপশ্যন পাৰ্টি এটা আছে আৰু তালৈকে ওলাইছোঁ চাওকচোন মোৰ এই ডিঙিৰ অলংকাৰটো কেনেকুৱা লাগিছে জানাক আৰু একেবাৰে নতুন আৰু আজি ফাৰ্ষ্ট টাইম পিন্ধিছোঁ কি পিন্ধিম ভাবিয়ে পোৱা নাছিলোঁ ইমান বেছি গৰম মনেই নাযায় এইবোৰ পিন্ধিবলৈ কিন্তু উপায় নাই বিয়া বুলি ক'লেতো অকণমানটো কমচে কম সাজি কাচি যাবই লাগিব দিয়কচোন তাকে ওলাই মেলি ৰেডি হ'লোঁ আৰু গৰমৰ কাৰণে স্পেচিয়েলি হাত কটা ব্লাউজটোকে পিন্ধি ল'লোঁ বাৰু এফালে টাচু আৰু মৌ পূৰা ৰেডি হৈছে আৰু আমাৰ লগত আৰু কোন যাব আপোনালোকক মই দেখুৱাই আছোঁ বলক এইখিনিতে কৈ দিওঁ মই মিছোৰ পৰা দুটা জুৱেলাৰী ছেট আনিছিলোঁ আৰু সেই দুটা জুৱেলাৰী ছেটৰ এইটো হৈছে তাৰে এটা কেনেকুৱা লাগিছে জনাব আৰু দুটা ছেট যদি চাবলৈ বিচাৰিছে তেন্তে কমেণ্টত জনাব বিয়াৰ পৰা ঘূৰি আহিলোঁগৈ যিহে গৰম আমি সেইকাৰণে বহুত বেছি দেৰিকৈ গৈছোঁ আচলতে দিনতে যোৱা নাই আৰু এয়া পপিবাৰ লগত একেলগে গৈছিলোঁ আমি বিয়াৰ পৰা আহিলোঁ আৰু অহাৰ পিছত এয়া নেক্সট ডে হয় মোৰ আৰু চিন্তা নাই আমাৰ মৌয়ে মোক কাম কৰি দিব পৰাও হ'ল আজি পিছদিনাখনি দুপৰীয়া বিন গাজৰ ভাজিম বুলি ভাবিলোঁ আৰু টাচুৱে আমনি কৰাৰ কাৰণে অকণমান তাইক মই ল'বলৈ আহিছিলোঁ কিন্তু সেইখিনিতে আমাৰ মৌয়ে এডাল বিন লৈ খুব ধুনীয়াকৈ কাটি পেলালে বৰ ধুনীয়াকৈ কাটিছে চাওকচোন বাৰু জোখবোৰ একদম একে সমান হৈ গৈছে আচলতে তাই কাটি বৰ ভাল পাইছে গাজৰখিনিতো কাটিব নোৱাৰিলে বাৰু কিন্তু বিনখিনি বৰ ধুনীয়াকৈ কাটি দিলে কেতিয়াবা সৰু সৰু কামবোৰ ইহঁতে যে কৰি বৰ হেঁপাহ পায় আৰু আমিও তাকে চাই বৰ হেঁপাহ পাওঁ ভাল লাগে ন কেতিয়াবা এনেকৈ